হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা শুই উঠি খিৰিকীৰ যিটোহে ৰ'দ দেখোঁ, মূৰ চুৰ ঘূৰাই যায় ৰাইজ নে কি কয়। ৰাতিপুৱা নিজৰ ৰুমটো ধুনীয়াকৈ ডিচিপ্লিন কৰি ৰখাটো নিজৰ দায়িত্ব। তো উঠি ধুনীয়াকৈ বিচনাখন পাৰিলোঁ আৰু এইফালে বাহিৰত অকণমান বতাহ দি আছে, তো খিৰিকীৰ কাষত অকণমান থিয় হ'লোঁ। তাৰপিছত ফ্ৰেছ হৈ দেখিলোঁ এয়া আমাৰ ঘৰত চব্জি বেপাৰী আহিছে। আজিকালিতো চব ঘৰে ঘৰে আহে বাৰু। আমাৰো কিবা কিবি ৰাখিলে, এইফালে জিকা আৰু কিবা কিবি ৰাখিছে বাৰু। তাৰপিছত এইফালে আমাৰ ঘৰত চলি আছে এতিয়া দুপৰীয়াৰ চাহ লগতে আড্ডা। মাহঁতে দুপৰীয়াৰ চাহকাপ খাই আছে আড্ডা দি সকলোৱে। তাৰপিছত মই গা পা ধুই ফ্ৰেছ হ'লোঁ আৰু কিনো আৰু গা ধোৱা ৰাইজ, অলপ পিছত আকৌ ঘামি যামেই। এনেই আৰু অকণমান গাটো ধুব লাগে ধুলোঁ। এইফালে মোৰ শিং গজিছে কপালত, দেখিছেনে কিমান ডাঙৰকৈ হৈছে একদম। উপায় নাই, গৰমত হ'বই, কিন্তু সূৰ্য দেৱতাৰ এতিয়ালৈ কমিব হোৱা নাই পাৱাৰটো। এইফালে আমাৰ ঘৰত এটা সৰু আলহী মেকুৰী পোৱালি এটা হৈছে, আজিলৈ